নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে এই ভিডিঅ'টোত আমি বহুকেইটা ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। আপুনি যোনটো ৰিক্ৰুইটমেণ্টৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে। যিসকল প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰোঁ এই চেনেলটোত। গতিকে প্ৰতিদিনে এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থকাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত আমি বহুকেইটা ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। আপুনি কোনটো ৰিক্ৰুইটমেণ্টৰ বাবে কেনেধৰণৰ এলিজিবিলিটি লাগিব আপোনালোকে সকলো চেক কৰি লওক। ইয়াতে মই এডভাৰটাইজমেণ্টৰ লিংকো দি দিম, তাতে গৈ আপোনালোকে চাই ল'ব পাৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি তথ্য জানিবৰ বাবে। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। ইণ্ডিয়া পোষ্ট পে'মেণ্টছ বেংক ৰিক্ৰুইটমেণ্ট 2025। টোটেল ইয়াতে 348টা পোষ্ট মুকলি হৈছে। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। ইণ্ডিয়া পোষ্ট পে'মেণ্টছ বেংক ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আপোনালোকৰ বাবে 348টা পোষ্ট মুকলি কৰি দিছে। ইণ্ডিয়া পোষ্ট পে'মেণ্টছ বেংক লিমিটেড বা IPPB, ইয়াৰ লাষ্ট ডেট কোৱা হৈছে 29/10/2025। আপোনালোকে অক্টোবৰৰ 29 তাৰিখলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আৰু নেম অফ পোষ্ট কোৱা হৈছে এক্সিকিউটিভ, আৰু টোটেল নং অফ পোষ্ট হৈছে 348টা পোষ্ট। আৰু আছামৰ বাবে ইয়াতে পোষ্ট আছে 12টা। আৰু এজ লিমিট ইয়াতে দিয়া হৈছে আপোনালোকৰ 20 বছৰৰ পৰা 35 বছৰৰ সকলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন পাছ কৰিলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে SC ST আৰু PWD কেণ্ডিডেটৰ বাবে ইয়াতে 150 টকাকৈ এপ্লিকেশ্যন ফিজ আছে, আৰু বাকীখিনিৰ কাৰণে 750 টকাকৈ এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যদি আপোনালোক এলিজিবল হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াতে কোৱা হৈছে। আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 9 অক্টোবৰ 2025 পৰা, আৰু ইয়াতে লাষ্ট ডেট দিয়া হৈছে 29 অক্টোবৰ 2025। আপোনালোকে 9 অক্টোবৰৰ পৰা 29 অক্টোবৰৰ ভিতৰত এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেট পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আৰু ইয়াৰ উপৰিও আমি বহুকেইটা ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টটো আহিছে EMRS ৰিক্ৰুইটমেণ্ট 2025। টোটেল পোষ্ট ইয়াতে দিয়া হৈছে 7,267 টকাৰ পোষ্ট। টিচিং এণ্ড নন টিচিং পোষ্টৰ বাবে অনলাইন এপ্লাই চলি আছে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি আহক এই পোষ্টকেইটাৰো এটা অভাৰভিউ চাই লওঁ। নেশ্যনেল এডুকেশ্যন ছ'চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছে এই ৰিক্ৰুইটমেণ্টটো এনাউন্স কৰিছে, আপোনালোকৰ বাবে পাব্লিছ কৰি দিছে। ইয়াতে 7,267 টকাৰ পোষ্ট মুকলি হৈছে। পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া হৈছে। প্ৰিন্সিপাল পোষ্টৰ বাবে টোটেল পোষ্ট আছে 225টা পোষ্ট, আৰু ইয়াতে আপোনালোকে চেলেৰি লাভ কৰিব পাৰিব 78,800 পৰা 2,09,200 পৰ্যন্ত চেলেৰি লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এজ লিমিট 50 বছৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে মাষ্টাৰ্ছ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ। আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী পাছ কৰা হ'ব লাগিব, আৰু তাতে 50% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব। আৰু তাৰ পাছতে দিয়া হৈছে BEd উইথ 50% মাৰ্কছ। আপোনালোকে BEd পাছ কৰা হ'ব লাগিব, আৰু তাতে 50% মাৰ্কছ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে 2 নম্বৰতে আছে আৰু এটা পোষ্ট PGT। টোটেল পোষ্ট হৈছে ইয়াতে 1460টা পোষ্ট। ইয়াতো চেলাৰীখিনি দিয়া হৈছে 47,600 পৰা আপোনালোকে 1,51,100 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবেও আপোনালোকে 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোক ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট কোৰ্চ ইন ছাবজেক্ট উইথ BEd কম্পনেণ্ট 50% ফ্ৰম NCT ৰিকগনাইজড ইনষ্টিটিউট। আৰু আপোনালোকে ইয়াৰ উপৰিও মাষ্টাৰ্ছ ডিগ্ৰী কৰিলেও এপ্লাই কৰিব পাৰিব, য'ত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব। এনেধৰণৰ কোৱালিফিকেশ্যনেই আছিলে। আৰু ইয়াৰ পাছৰ পোষ্ট হৈছে TGT। ইয়াৰ বাবে টোটেল পোষ্ট হৈছে 3,962টা পোষ্ট। ইয়াতে আপোনালোকৰ চেলাৰী হ'ব 44,900 পৰা
1,42,400 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে 35 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে 4 ইয়াৰ ইণ্টিগ্ৰেটেড গ্ৰেজুৱেশ্যন আপোনালোকে ইণ্টিগ্ৰেটেড BA কৰা হ'ব লাগিব য'ত 4 ইয়াৰ্ছৰ যিটো ইণ্টিগ্ৰেটেড গ্ৰেজুৱেশ্যন আছে আৰু নতুবা আপোনালোকে বেচেলাৰ্ছ অনাৰ্ছ ডিগ্ৰী উইথ 50% মাৰ্কছ দিয়া হৈছে আৰু আপোনালোকে BEd নতুবা BEd পাছ কৰিলেও এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পাছতে হৈছে হোষ্টেল ৱাৰ্ডেনৰ বাবে পোষ্ট ইয়াতে টোটেল পোষ্ট হৈছে 635টা পোষ্ট আপোনালোকে এই পোষ্টকেইটাৰ বাবে চেলাৰী লাভ কৰিব পাৰিব 29,200 পৰা 92,300 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে 35 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব এই পোষ্টকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ ইয়াতো ইণ্টিগ্ৰেটেড গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 4 ইয়াৰৰ বাবে আৰু বেচেলাৰ্ছ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি আপোনালোকে যিকোনো ডিসিপ্লিনত বেচেলাৰ্ছ ডিগ্ৰী পাছ কৰিলেও এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পাছৰ পোষ্টটো হৈছে ফিমেল ষ্টাফ নাৰ্ছ আৰু ইয়াতে টোটেল পোষ্ট হৈছে 550টা পোষ্ট ইয়াৰ বাবে চেলাৰী হৈছে 29,200 পৰা 92,300 পৰ্যন্ত চেলাৰী লাভ কৰিব আৰু এজ লিমিটটো ইয়াতে দিয়া হৈছে 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে BSc নাৰ্ছিং হ'ব লাগিব আপোনালোকে পাছ কৰা তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছৰ পোষ্টটোৰ কথা কোৱা হৈছে একাউণ্টেণ্ট ইয়াতে টোটেল পোষ্ট হৈছে 61টা পোষ্ট আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 35,400ৰ পৰা 1,12,400 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে 30 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে বেচেলাৰ্ছ ডিগ্ৰী ইন কমাৰ্চ আপোনালোকে কমাৰ্চত বেচেলাৰ্ছ ডিগ্ৰী পাছ কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছৰ পোষ্টটো দিয়া হৈছে জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট বা JSA ইয়াৰ বাবে টোটেল পোষ্ট আছে 228টা পোষ্ট আৰু পে স্কেলটো ইয়াতে দিয়া হৈছে 19,900 পৰা আপোনালোকে 63,200লৈকে চেলাৰী লাভ কৰিব পাৰিব আৰু এজ লিমিটৰ কথা কোৱা হৈছে আপোনালোকে 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে আপোনালোকে 12 পাছ কৰিলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পাছৰ পোষ্টটোৰ কথা কোৱা হৈছে লেব এটেণ্ডেণ্ট তাতে টোটেল পোষ্ট হৈছে 146টা আৰু ইয়াতে পে স্কেলটো আপোনালোকে 18,000 পৰা 56,900লৈকে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব এজ লিমিট ইয়াতে আপোনালোকে 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে 10 পাছ উইথ লেব চাৰ্টিফিকেট ডিপ্ল'মা অৰ 12 পাছ উইথ ছায়েন্স ষ্ট্ৰীম আপোনালোকে 10 পাছ কৰিব লাগিব য'ত আপোনালোকৰ লেব চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব আৰু ইয়াৰ উপৰিও আপোনালোকে 12 পাছ যদি ছায়েন্স ষ্ট্ৰীমত কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনো আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব SC ST কেণ্ডিডেটৰ বাবে 5 ইয়াৰ্ছ কৰি ৰিলেক্সেশ্যন দিয়া হৈছে আৰু OBCৰ বাবে 3 বছৰ কৰি ৰিলেক্সেশ্যন দিয়া হৈছে যিখিনি PWD আনৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে 10 ইয়াৰ্ছ কৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু PWD যিখিনি OBC আছে তেওঁলোকে 13 ইয়াৰ্ছ কৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু যিখিনি PWD SC ST আছে তেওঁলোকে 15 ইয়াৰ্ছ কৰি এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিৰ কথা ইয়াতে কোৱা হৈছে আপোনালোকে এপ্লিকেশ্যন ফিজো ইয়াতে দিব লাগিব যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে 23 অক্টোবৰলৈকে আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে তাৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব